নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কাৰণ ৰাজ্যত নতুনকৈ 1665 জন লোক আক্ৰান্ত হৈছে মাত্ৰ আজিৰ দিনটোৰে আৰু কৰোনা সংক্ৰমণে লৈছে ভয়াৱহ ৰূপ সমগ্ৰ অসমত লগতে কৈছে ৰাজ্যত কৰোনা সংক্ৰমণে লৈছে ভয়ংকৰ ৰূপ নতুনকৈ আজি 1665 জন লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি আৰু তাৰে সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত আৰু এটা উল্লেখনীয় কথা হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কামৰূপ মেট্ৰত যদি 1000 ঘৰ চলে তেনে সকলো অসমতে বন্ধ হৈ পৰিব আৰু যোৱাকালিলৈকে কামৰূপ মেট্ৰত 500 লোকে ঘৰ অতিক্ৰম কৰিছিল কিন্তু আজি সকলো ৰেকৰ্ড ভংগ কৰি 678 জন লোক আক্ৰান্ত হৈছে অনলি কামৰূপ মেট্ৰত আৰু ইয়াত কৈছে কামৰূপ গ্ৰাম্যত 125 জন নগাঁৱত 78 জন ডিব্ৰুগড়ত 67 জন আক্ৰান্ত হৈছে এই ভাইৰাছত আৰু আজি অসমত হঠাৎ মৃত্যু মুখত পৰিছে ইয়াৰ পাছতে এই মুহূৰ্তত অতি ভয়ংকৰ খবৰ এটা মুকলি হৈছে কিন্তু সমগ্ৰ দেশতে আৰু তাৰ লগতে অসমতে কৰোনাৰ কাল ৰূপ ধাৰণ কৰিছে আৰু সমগ্ৰ ৰাজ্যতে এতিয়া হাজাৰ হাজাৰ লোক কৰোনাৰ আক্ৰান্ত হোৱাৰ পিছতেই কোভিডত আক্ৰান্ত হৈ প্ৰাক্তন কংগ্ৰেছৰ জ্যেষ্ঠ মন্ত্ৰী আৰু কংগ্ৰেছৰ নেতা ডক্টৰ ওৱালিয়াৰ মৃত্যু ঘটনা পোহৰলৈ আহিছে আৰু লগতে কৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডক্টৰ ওৱালিয়াৰ মৃত্যু ঘটনা ঘটিছে কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় কংগ্ৰেছৰ নেতাগৰাকীৰ আৰু দিল্লী এপ'ল' হস্পিটেলত চিকিৎসাধীন হৈ আছিল ওৱালিয়াৰ আৰু ডক্টৰ ওৱালিয়াৰ যে আছিল দিল্লীৰ প্ৰাক্তন মন্ত্ৰী আৰু কংগ্ৰেছৰ দেশত কোভিডৰ দ্বিতীয় ঢৌৰ এক বিষমুখ্যাৰ সৃষ্টি কৰিছে আৰু এই খবৰে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত চাঞ্চল্যকৰ সৃষ্টি কৰিছে কিয়নো কৰোনাই পুনৰ প্ৰাণ লৈছে এগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ দিল্লীৰ মন্ত্ৰীগৰাকী সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আনহাতে বহুত ডাঙৰ ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে কিন্তু মাত্ৰ হাতত আছে আৰু 2 ঘণ্টা তাৰপিছতেই কৰোনাৰ আক্ৰান্ত হোৱাৰ লাখ লাখ লোক মৃত্যুৰ মুখত পৰিব কিয়নো কৈছে দিল্লী চিকিৎসালয়ত আছে মাত্ৰ 2 ঘণ্টাৰ অক্সিজেনৰ উপলব্ধ 400 ৰোগীৰ বাবে প্ৰয়োজন অক্সিজেন ইয়াত কৈছে যে কৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ বাবে দিল্লীত কেইবাখনো হস্পিটেলৰ অক্সিজেনৰ নাটনি দেখা দিছে দিল্লীত কেইবাখনো মান আৰু মুখ্য হস্পিটেলৰ অক্সিজেনৰ নাটনিয়ে দেখা দিছে ইয়াৰ ভিতৰত এপ'ল' মেক্স আৰু হলি ফেলিৰ আছে ইয়াৰ মাজতে খবৰ আহিছে যে দিল্লীৰ শ্ৰীগ্ৰাম আৰু হস্পিটেলত মাত্ৰ 5 ঘণ্টাৰ বাবে আছিল অক্সিজেন উপলব্ধ কিন্তু অৱশ্যে উল্লেখযোগ্য যে হস্পিটেলখন 58 জন কৰোনা ৰোগী আছিল ইয়াৰ 10 গৰাকী আইচিইউত ভৰ্তি আছে আৰু অন্য এটা দিল্লীৰ এষ্টৰী আৰু ফেজ 10 হস্পিটেলত মাত্ৰ 2 ঘণ্টাৰ বাবে অক্সিজেন উপলব্ধ আছে 400 ৰোগীৰ বাবে প্ৰয়োজন আৰু যদি 2 ঘণ্টাৰ ভিতৰত অক্সিজেন যোগান নধৰে তেনে 400কৈ ৰোগী মৃত্যুৰ মুখত পৰিব কিন্তু এই ভয়ংকৰ কথাটো হৈছে দিল্লীত উল্লেখযোগ্য যে তীব্ৰ বেগত বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা এই সময়ছোৱাত বিভিন্ন ৰাজ্যত যথেষ্ট অক্সিজেনৰ সংকট দেখা ইয়াৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈছে অসমবাসী সেজৰ বাবে কিয়নো অসমত এতিয়া হাই এলাৰ্ট জাৰি কৰিছে কিয়নো আহি আছে ভয়ংকৰ ধুমুহা আৰু বজ্ৰপাত ৰাজ্যত হ'ব পাৰে ধাৰাসাৰ বৰষুণ তাৰ লগতে কৈছে ৰাজ্যত হ'ব পাৰে ধাৰাসাৰ বৰষুণ আৰু চলিত সপ্তাহত প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চলত চুই যোৱাৰ সম্ভাৱনা আছে আৰু সেমেকা বতৰৰ লগতে হ'ব পাৰে বৰষুণ আৰু বিজুলী ঢেৰেকনিও আৰু আজিৰ পৰা অসম আৰু মেঘালয় বজ্ৰপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান ফালৰ পৰা ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে আৰু অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো যথেষ্ট পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে অসম মেঘালয় নাগালেণ্ডত ধাৰাসাৰ বৰষুণ হ'ব আৰু তাৰ লগতে মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাতো প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে 3 তৰপীয়া সতৰ্কবাণী আৰু চলিত সপ্তাহত প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যাব বুলি ইতিমধ্যে সম্ভাৱনা জাৰি কৰিছে ভয়ংকৰ কথাটো হৈছে যে আজিৰ পৰা অসম আৰু মেঘালয়ত বজ্ৰপাতৰ পাছতো আনহাতে বহুতো ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে নগাঁৱত 300 লোকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছত সমগ্ৰ অসমৰ ভিতৰতে 2 নম্বৰত আছে নগাঁও কিয়নো বুধবাৰে 73 জনৰ মৃত্যু ঘটনা অৱস্থিত হৈছে আৰু মহামাৰী COVID-19ৰ দ্বিতীয়টো ঢৌৱে লহৰে নগাঁও জিলাত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিলক্ষিত হৈছে দৈনিক জিলাখনত বিভিন্ন প্ৰান্তত COVID-19ৰ আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে আজি জিলাখনত 73 গৰাকী লোক COVID-19ত নতুনকৈ আক্ৰান্ত হৈছে বুধবাৰে জিলাখনত বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে 3631 জনগৰাকীয়ে RT টেষ্ট আৰু 51টা TPC টেষ্ট কৰিছিল ইয়াৰ ভিতৰত 73 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি ইয়াৰ এগৰাকী নগাঁও ভোগেশ্বৰী ফুকনিৰ অসামৰিক চিকিৎসালয় কোভিড হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আনহাতে 72 জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণ ৰখাৰ নিৰ্দেশ দিছে কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে এই পৰ্যন্ত জিলাখনত COVID-19ৰ দ্বিতীয় লহৰত 383 গৰাকী লোক আক্ৰান্ত হৈছে যদিও আজিৰ তাৰিখত নগাঁও জিলাত 300টা সক্ৰিয় ৰোগীৰ কেছ আছে ইপিনে নগাঁও চহৰৰ সমীপৱৰ্তী বহামপুৰত থকা নৱম অসম আৰক্ষীৰ বাহিনী মুখ্য কাৰ্যালয়তো এজন আৰক্ষীজনৰ লগতে পৰিয়ালটোৰ COVID-19 আক্ৰান্ত হোৱাৰ পিছতেই সমগ্ৰ বাহিনীটো অভ্যন্তৰীণ আতংকৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত জানিব পৰা মতে আৰক্ষী জোৱানজনে পৰিয়ালসহ কিছুদিন পূৰ্বে চিকিৎসালয়ত কাৰণ আৰু বিহাৰ পাটনালৈ গৈছিল আৰু পাটনা চিকিৎসা গ্ৰহণ কৰি মঙলবাৰে নিশা প্ৰায় 2 মান বজাত বহৰমপুৰ আৰক্ষী বাহিনীৰ চৰকাৰী আৱাসত পৰিয়ালসহ উপস্থিত হৈছিল
ইয়াৰ পাছতো এই মুহূৰ্তত অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজ মুকলি হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বৃহৎ খবৰ। কিয়নো স্বাস্থ্য বিভাগে ইতিমধ্যে বাতিল কৰিছে সকলো কৰ্মচাৰী বিষয়া আৰু ছুটি। কিয়নো তাৰ লগতে কৈছে এখন জাননী প্ৰকাশ কৰি ৰাজ্য চৰকাৰে এই কথা প্ৰয়োজন হ'লে বিষয়া আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ বন্ধৰ দিনটো আহিব লাগিব বুলি বৰ্তমান প্ৰতিদিনে কৰ্তব্য পালন কৰিব লাগিব বুলি স্পষ্ট মন্তব্য কৰিছে। কিয়নো স্বাস্থ্য বিভাগৰ ফালৰ পৰা এক বিশেষ জাননী জাৰি কৰি কোৱা হৈছে যে বন্ধ দিন অথবা দেওবাৰে কৰ্মচাৰীসকল কাৰ্যালয়লৈ আহিব লাগিব। কিন্তু লগতে বংগ চৰকাৰে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি প্ৰয়োজনীয় সেৱা প্ৰদান কৰা বিভিন্ন বিভাগত আৰু কাৰ্যালয় অপৰিহাৰ্য ভূমিকা আৰু আছে এনে সকলো কাৰ্যালয় ৰাজহুৱা স্থানত খোলা থাকিব। অথচ চৰকাৰী আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ প্ৰতিষ্ঠানবোৰ পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে স্বাভাৱিকভাৱে কাম কৰিব থাকিব। কিন্তু ৰাজ্য চৰকাৰে জাৰি কৰা জাননী অনুসৰি কৰ্মচাৰী 50% উপস্থিতি আৰু নিয়ম এই বিভাগত প্ৰযোজ্য নহ'ব। সকলো বিষয়া আৰু কৰ্মচাৰী গোটেই দিনটোত কাৰ্যালয়ত উপস্থিত থাকিবলৈ আৰু প্ৰয়োজন হ'লে বন্ধৰ দিনটোত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু ইয়াত কৈছে পশ্চিমবংগত মঙলবাৰে 9,819গৰাকী কৰোণাৰ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল, যিটো দিনৰ হিচাপত সৰ্বাধিক। 19 এপ্ৰিলত আৰু এদিনত নতুন সংক্ৰমিত সংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পাইছে সমগ্ৰ দেশতে। সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ভয়ংকৰ খবৰ পলিছে অসমবাসী ৰাইজৰ বাবে। কিয়নো কাজিৰঙাত গড় হত্যা 3 দিনৰ পাছতে গম পালে বন বিভাগে। লগতে কৈছে ৰাজ্যত গড় হত্যা ৰোধত সম্পূৰ্ণভাৱে সফল হ'ব বুলি বিজেপি নেতৃত্বাধীন চৰকাৰে পাৰ হৈ যোৱা বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভতে আৰু দাবীৰ প্ৰকৃততে স্বৰূপ উন্মোচিত হ'ল নিৰ্বাচনৰ পাৰ হৈ যোৱাৰ এটা পৰিপ্ৰেক্ষিতৰ পিছতেই চৰকাৰৰ নিশ্চদ্ৰ আৰু পঢ়া বেষ্টনী ওপৰে কাজিৰঙাত পুনৰ চোৰাং চিকাৰীয়ে নিধন কৰিলে জগত বিখ্যাত এশিঙীয়া গড়। আৰু অতি অচৰ্যকভাৱে চোৰাং চিকাৰী গড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ 3 দিনৰ পাছতে ভয়াৱহ ঘটনাৰ পিছত উমান পাইছে চৰকাৰী বন বিভাগে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ অধ্যয়নত হনুমান বন শিবিৰৰ সমীপত ইলেকখণ্ডা আৰু বিলত মঙলবাৰে সন্ধিয়া উদ্ধাৰ হয় খৰ্গবিহীন মতা গড় মৃতদেহ। আৰু পূৰ্বৰ অসম বন বিভাগৰ সহমণ্ডল প্ৰাধিকাৰী বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়া মতে 3-4 দিন পূৰ্বে হত্যা কৰা হৈছিল এই গড়। চোৰাং চিকাৰীয়ে খৰ্গ কাটি লৈ গৈছে আৰু উধাও হৈছে। আৰু ইয়াৰ ভয়ংকৰ ঘটনা কুম্ভকৰ্ণ নিন্দাত থকা কাজিৰঙাৰ বন বিভাগে 3-4 দিন পিছতে অৱগত কৰিছে। অহৰহ টহল দি থকা পিছতো চোৰাং চিকাৰী দলে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি মতা গড় হত্যা কৰা খৰ্গ কাটি নিয়াৰ ঘটনাই স্বাভাৱিকতে এতিয়া তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। কিন্তু ইয়াৰ কাছে নিয়মীয়া টহল দিবলৈ যোৱা বনকৰ্মীৰ দলে পানীত উপঙি থকা বন খৰ্গবিহীন মতা গড় উদ্ধাৰ কৰাৰ লগে লগে ঘটনাস্থলীৰ পৰা থ্ৰ' দি ৰাইফল 2টা আৰু খালী তাজোক উদ্ধাৰ কৰিছে। আৰু হাস্যকৰভাৱে ৰাষ্ট্ৰীয় উদ্যানখনত এগৰাকী বিষয়াই কৰোণাৰ আৰু বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় বনকৰ্মী কোভিড পৰীক্ষা কৰিবলৈ ওলাই অহাৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে এই ঘটনা সংঘটিত কৰা বুলি প্ৰকাশ কৰিছে। নিশ্চিতভাৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষা ব্যৱস্থাটো এতিয়াও যে বৃহৎ সুৰঙা আছে সেয়া শেহতীয়া গড় হত্যা পুনৰ প্ৰতিনিধিত্ব কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণ যোৱা কিছুদিন ধৰি চোৰাং চিকাৰী দলে উদ্যানখনৰ গড় হত্যাৰ চেষ্টা চলাই থকাৰ বিষয়ে বন বিভাগে আগতীয়াকৈ তথ্য লাভ কৰিছিল। কিয়নো 2 দিন পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া পাহাৰৰ আৰু বাগৰি বনাঞ্চলত গড় হত্যা কৰিবলৈ যোৱা 3জনীয়া চোৰাং চিকাৰী এটা দলক অস্ত্ৰসহ আটক কৰিছিল বুলি সক্ষম হৈছিল জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে। আৰু মন কৰিবলগীয়া যে বিগত বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ জ্যেষ্ঠ নেতাসকলে ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলে অসমত গড় হত্যা ৰোধ কৰাৰ সফল হোৱা বুলি দাবী কৰিছিল।